ফার্স্ট প্রাইজ আছে জেসিবি, সেকেন্ড প্রাইজ আছে ডাম্পার। টকা দিয়ক আপোনাৰ জীৱন সলনি হৈ যাব পাৰে। আজি মই কুপালখন বাতি লৈ আইছো সাইকেল দোকানত। তো চলিয়ে শুরু করতে हैं। হেল্ল' গাইজ, গুড মৰ্ণিং। আমি যাই আছিলোঁ ৰাতিপুৱাই নগাঁৱৰ কামপুৰৰ ফালে। লগত আছে হিয়া মৃদুস্মিতা, মই আৰু আগত আছে জুবিন ব্লগছ আৰু লালি বেতলা। গম পালোঁ যে তাতে এখন বহুত ডাঙৰ উপহাৰ খেল মানে হৈ আছে আৰু সেইকাৰণে আমিও আহিলোঁ একবাৰ, আমিও চাই যাওঁ আৰু আপোনালোককো দেখাই থৈ গুচি। আৰু আমি অহাৰ বাবে এওঁলোকে আমাক এটা সন্মান দিব বিচাৰিলে গোটেইকেইটাকে। এনেকৈ মনোজ এণ্টাৰটেইনমেণ্ট তেখেত যদি উপস্থিত আছে এখন গামোচাৰে সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। তো ধন্যবাদ আপোনালোকক, আপোনালোকে ইমান ধুনীয়াকৈ এনেকুৱা এটা সন্মান দিয়াৰ বাবে। আৰু এতিয়া আপোনালোকে ইয়াৰে উপহাৰবিলাক চাওক। ফাৰ্ষ্ট প্ৰাইজ আছে জেচিবি, ছেকেণ্ড প্ৰাইজ আছে ডাম্পাৰ, থাৰ্ড প্ৰাইজ আছে আল্ট্ৰা বাছ আৰু বহুত কিবা কিবি গাড়ী আছে। আৰু গাড়ীবোৰ দেখুৱাৰ আগতে কৈ লওঁ যে লুটুমাৰী লংকাগাঁও চাৰিআলি শিৱ মন্দিৰৰ নিৰ্মাণ সাহায্যতে এই উপহাৰ উপন খেলখন অনুষ্ঠিত কৰা হৈছে। আৰু এতিয়া প্ৰথমে টিকটটো মুকলি কৰি লওঁ। চাওক কমিটিৰ গোটেই মানুহবোৰে টিকটটো মুকলি কৰি ল'লে আৰু মানুহবোৰে আহিলে। আৰু এতিয়াৰ পৰা টিকট পাই যাব আপোনালোকে। ছেকেণ্ড প্ৰাইজ আছে ডাম্পাৰ, ফাৰ্ষ্ট প্ৰাইজ আছে জেচিবি আৰু বহুত কিবা কিবি গাড়ী আছে। বলক আপোনালোকক গাড়ীবিলাক দেখুৱাই লওঁ। আৰু অকল জেচিবিয়ে নহয়, অকল ডাম্পাৰে নহয়, ইয়াতে আছে মানে এইবোৰ বাইক। চাওক এইবোৰ বাইক, চব বাইকে এখন, দুখন, তিনিখন, চাৰিখন, পাঁচখন, ছয়খন, সাতখন, আঠখন আৰু ইয়াতে বাইকবোৰ আছে। আৰু আগত আছে মানে ভিতৰত আছে আকৌ গাড়ীবোৰ। ইয়াতে মানে গাড়ীবোৰ ষ্টক কৰি থৈ দিছে। চাওক এইবোৰ গাড়ী আছে। 12 নম্বৰ প্ৰাইজত আছে বেলেনো, 4 নম্বৰ প্ৰাইজত আছে চুইফ্ট, তাৰপিছত আছে 7 নম্বৰ প্ৰাইজত আছে এইখন আৰ্টিগা আৰু 15 নম্বৰ প্ৰাইজত আছে চুইফ্ট ডিজায়াৰ। আৰু বাহিৰত ৰখাৰ উপৰিও ভিতৰতো গাড়ীবোৰ থৈছে। চাওক এইফালে এখন আছে চেলেৰিঅ, এইফালে এখন আছে অল্টো K10 টপ মডেলখন আৰু এইফালে আছে মানে নিছান মেগনাইট। মানে যিমান পাৰে গাড়ীবোৰ ইয়াতে ৰাখিবলৈ চেষ্টা কৰিছে আৰু যিবিলাক গাড়ী ৰাখিবলৈ ঠাই নাই সেইবিলাক গাড়ী মানে অলপ বাহিৰত বেলেগ ফালে ৰাখিছে। আৰু আপোনালোকৰ পুৰা স্ক্ৰীনত নাম্বাৰ আহি আছে, জল্দি টিকট লওক, অনলাইন নাম্বাৰ। আৰু এইবোৰ আপোনালোকৰ একদম ভাগ্যখন পৰীক্ষা কৰি চাওক, কি ঠিক আপোনালোকৰ ভাগ্যত এইবোৰ গাড়ীৰ ভিতৰত এখন গাড়ী থাকিব পাৰে। এই চাওক অনলাইন টিকেট বুকিং নাম্বাৰ ইয়াতেও আছে, আপোনালোকে স্ক্ৰীনতো আহিছে। ধুনীয়াকৈ কাটি লওক, তাড়াতাড়ি জল্দি কাটি লওক। মাত্ৰ 100 টকা দিয়ক, মাত্ৰ 100 টকা দিয়ক আৰু আপোনাৰ ভাগ্যখন পৰীক্ষা কৰি লওক। চাওক আৰু যোনে একদম পাইকাৰী হেৰিত ল'ব বিচাৰিছে, এজেণ্ট হ'ব বিচাৰিছে, এইটো নাম্বাৰত কণ্টেক্ট কৰক। তেতিয়াহ'লে আপোনালোকে পাইকাৰী হিচাপত টিকেটবোৰ ল'ব পাৰিব। আৰু এইজনে হৈছে আমাৰ আনোৱাৰ দা আৰু এখেতে আমাক মানে নিমন্ত্ৰণ কৰিলে। দাদা কি ক'ব খেলাখনৰ বিষয়ে? আজি আমি এটা সুন্দৰ মুহূৰ্ত এওঁলোকৰ মাজত কটাব পাৰিলো আৰু সুন্দৰকে নিকা হ'ব ন খেলাখন? আমাৰ খেলখন নিকা সুস্থভাৱে খেলোৱা হ'ব, দিনবাগতে আৰু মানুহৰ আগতে পতা হ'ব, মানুহৰ আগতে পতা হ'ব, লাইভ চলিব, লাইভ চাব পাৰিব। হয় যোনে ধৰক আপোনাৰ বাই পোষ্ট কৰিব বিচাৰে তেখেতৰ কাৰণে বা কোনোবাই স্পীচ দি পিচ ল'ব, তেখেতৰ টিকেটটো আমাৰ কাউণ্টাৰতে জমা থাকিব। যদি প্ৰাইচ লাগে ফটোটো দেখালেই হ'ল, প্ৰাইচটো দি দিম। আৰু এইখন চাওক উপহাৰ কুপন খেলৰ টিকটখন আপোনালোকে ভালদৰে পঢ়িছে। ইয়াত সকলো নিয়ম ধুনীয়াকৈ লিখা আছে আৰু এইখন পঢ়িছানে আপোনালোকে গমেই পাব। আৰু ইয়াতে প্ৰাইজবোৰ আছে, চাওক ইয়াতে গোটেইখিনি গাড়ীয়ে এওঁলোকৰ আনা আছে। মানে দাদা ৰিজাল্টটো কেতিয়া দিব খেলাখনৰ? 21 এপ্ৰিল। আৰু একদম স্বচ্ছভাৱে নিকাভাৱে হ'বনে? কাৰণ বহুতে মানে কি হয়, এই লটাৰী খেলা উপহাৰ যিখন কুপন খেলা আছে বহুতে মানে ফেক বুলি ভাবে, কিন্তু এইখন ফেক নহয়, একদম ৰিয়েল। আৰু চাওক সেইকাৰণে ইমান মানুহ আৰু কাউণ্টাৰ অপেনিং হৈছে, কাৰণ সেইকাৰণে ফেক নহয় কাৰণে। মাত্ৰ 100 টকাত যদি আপোনালোকে এইবোৰ গাড়ী পাব বিচাৰিছে তেতিয়াহ'লে স্ক্ৰীনত নাম্বাৰ আহি আছে, সোনকালে কণ্টেক্ট কৰক আৰু পৰীক্ষা কৰক ভাগ্য। আৰু মোৰ লগত আহিছে আমাৰ জুবিন ব্লগছ, জুবিন ভাই, আৰু আহিছে লালি বেতলাও আহিছে। লালি বেতলা টিকেট কাটিব নে নাই? আৰু জুবিন ভাইৰ হাতত আছে টিকট। আৰু চাওক আপোনালোকে ইয়াৰ পকেটতো আছে এই টিকেট এখন। আমি গোটেইকেইটাই এখন ল'লো মানে এই টিকট, কাৰণ আমাৰ ভাগ্যটো লাগি যাব পাৰে। কাৰণ নিজৰ পইচা দি আমাৰ কিনিবৰ কাৰণে হয়তো আমি চিধা কৈছোঁ অকাত নাই, ইমান দামী গাড়ী কিনিবা কিজানি আমি টিকেটৰ দ্বাৰাই পাওঁৱে 100 টকা। কপালখনত এনেকৈ লিখা আছে যে মই জেচিবিখন পাম, ডাম্পাৰখন মই মাটি খানিম, লগে দিম। সেনেকুৱা হ'ব পাৰে। সেইকাৰণে আমি তাৰমানে 100 টকাত এখন কাটি ল'লো। চবেই কাটছি, মৃদুস্মিতাই কাটছি, হিয়াইও কাটছি, চবেই কাটছি। আপোনালোকে অতি সোনকালে হওক। তই জুবিন ভাই কি কবি কওঁ? মই একোৱে নকওঁ, মই এই টিকটখন এতিয়া ফাৰ্ষ্ট মোৰ কপালত লগাই দিছোঁ, তাৰপিছত ভাইটোৰ কপালত লগাই দিলোঁ, যাতে মই জেচিবিখন পাওঁ, ই ডাম্পাৰখন। এই মজা একেবাৰে পায়ে যাম। আৰু এইগিলা নালাগে, এইগিলা সৰু সুৰা নালাগে, মানে আমাৰ খৰচ বাঢ়া সেইগিলা পা মানে লাভ হয়। আপোনালোকৰো লাভ হ'ব যদিহে আপোনালোকে এই উপহাৰ কুপন খেলখনৰ টিকট 100 টকাই দি মানে ক্ৰয় কৰে। আৰু তেতিয়া আপোনালোকৰ ভাগ্যখনো পৰীক্ষা হ'ব, আপোনালোকৰ ভাগ্যত আছেনে নাই সঁচাকৈ গাড়ী মটৰ। আপোনালোকে যদি কিনিব নোৱাৰে তেতিয়াহ'লে এনেকৈ টিকট কাটক, হয়তো আপোনাৰ ভাগ্যত থাকিব পাৰে। দিয়ক।